কোনো কাৰণ নোহোৱাকৈ আপোনাৰ বাৰু মনটো প্ৰায় বেয়া লাগি থাকে নেকি? কেতিয়াবা গধূলি সময়ত বা দিনটোৰ যিকোনো এটা সময়ত বা বহুতো চিকিৎসা কৰাৰ পাছত আপোনাৰ শৰীৰটো সুস্থ হোৱা নাই নেকি? যদি এনে হৈ আছে তেন্তে এই ৰিমেডিটো এবাৰ কৰি চাবচোন। আপুনি লগ পোৱা ব্যক্তিসকল, এইটো জন্মত লগ পোৱা সকলো ব্যক্তি বা আগৰ জন্মৰ পূৰ্বজন্মৰ যিসকল ব্যক্তিক আপুনি লগ পাইছিলে তেওঁলোকক ক্ষমা খোজক আৰু আপুনিও তেওঁলোকক ক্ষমা কৰি দিয়ক। কাৰণ অজানিতে আমি গম নোপোৱাকৈ বহু সময়ত আমি মানুহক দুখ দি থাকোঁ বা তেওঁলোকে সহ্য কৰিব নোৱাৰা কেতিয়াবা কিছুমান কথা কৈ দিওঁ যিবিলাকে তেওঁলোকক আঘাত দিয়ে মনত, আৰু তেওঁলোকেও সেই কথাটো বাৰে বাৰে ভাবি থাকে, ফলত আমাৰ লগত এটা এনাৰ্জিৰ কানেকশ্যন হৈ যায়। তেওঁলোকে ভবাৰ লগে লগে আমাৰ মনটো বেয়া লাগিবলৈ ধৰে। চ' আমি গম নাপাওঁ কেতিয়াবা কাৰোবাক এনেকৈ দুখ আমি দিবও পাৰোঁ। গতিকে এবাৰ ক্ষমা খুজি চাওক আৰু এবাৰ ক্ষমা কৰি দিয়ক। কৰি চাবচোন কামটো।